খোৱাঙত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা খোৱাং কাৱৈমাৰী গাঁৱৰ বানবিধ্বস্ত এলেকা পৰিদৰ্শন কৰাৰ লগতে পৰিদৰ্শন কৰি খোৱাং পিঠুবৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আশ্ৰয় শিবিৰ আৰু খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয় আশ্ৰয় শিবিৰ বানাক্ৰান্তসকলৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত মন্ত্ৰী ৰঞ্জিত দাস, মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক চক্ৰধৰ গগৈ আৰু তৰংগ গগৈ। ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিৰ অন্তৰ্গত খোৱাঙৰ তিনি ঠাইত দিহিং নদীৰ মথাউৰি ছিঙাৰ ফলত কাৱৈমাৰী, শিমলুগুৰি, চেৰেপাখাটি, চেনিমাৰী, গৰৈমাৰী, খলিখামাৰী, গেৰগেৰী আদিকে ধৰি কেইবাখনো গাঁও প্লাবিত হৈছে। আনহাতে ডিব্ৰুগড় জিলাৰ ভিতৰতে খোৱাং বিধানসভা সমষ্টিত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতি বুজ লোৱাৰ লগতে বানাক্ৰান্ত ৰাইজে খাদ্য তথা চিকিৎসা সামগ্ৰীকে ধৰি প্ৰয়োজনীয় সা সুবিধাসমূহ সঠিকভাৱে পাইছে নে নাই তাৰ বুজ লোৱাৰ লগতে যাৱতীয় নিৰ্দেশ প্ৰদান কৰে। আৰু ৰিং বান্ধৰ লগত আৰু এম্বেকমেণ্ট আছিল এইখিনি। তাৰমানে প্ৰথম এটা এম্বেকমেণ্ট ভঙাৰ কাৰণে দ্বিতীয়টো এম্বেকমেণ্ট ভাঙি দিলে। প্ৰথম ৰিং বান্ধটো ভাঙাৰ কাৰণে দ্বিতীয় এম্বেকমেণ্ট চেনিমাৰীত ভাঙিলে, চেনিমাৰীৰ পৰা আহি পেলাই আকৌ ডুমৰ ফালে মানে দুটা ব্ৰিজ কৰিলে। এইখিনিতে দুটা আৰু এইফালে এটা আছে দীঘলীয়া হোলা বুলি এটা, সিফালে ভগামূৰ ব্লক গাঁৱত এটা, মানে দিহিঙে মোক এতিয়া 4টা জেগাত ব্ৰিজ কৰি দিলে। মানে এইটো বুঢ়ী দিহিং এখন বহি আৰু 4টা জেগা ইয়াৰ পৰা এইখন মুখ হয় নহয়, তাৰ পৰা পানীটো বাঢ়ি আহিছে। এই মথাউৰি এই মথাউৰি আমি বহুত পুৰণি গিয়া বনাই আৰু ইমানটো লেভেলত যিহেতুকে পানী অহা নাছিলে, আমাৰ ধৰক বাসিন্দাসকলৰ ভাৱটো নাছিলে, প্ৰশাসনৰ তেনেকুৱা ভাৱ নাছিলে যে ইমান ওপৰত পানী যাব। মানে এইকেইটা DRDA ৰিং বান্ধটো DRDA মেইন মথাউৰি। দিহিং নদীৰ কেইবাটাও ৰিং বান্ধ ভাঙি যোৱাৰ কাৰণে বহুত মানুহ বানপানীত আক্ৰান্ত হৈছে। 2টা 3টা ৰিলিফ কেম্প হৈছে। বহুত মানুহ ৰিলিফ কেম্পত অহা নাই, ঘৰত আছে। আজি মই গোটেইখিনি চালোঁ আৰু মথাউৰি ভঙা অংশটোলৈকেও মন্ত্ৰী ৰঞ্জিত দাস আৰু বিধায়ক চক্ৰ গগৈ এতিয়া যাব। পানী কমিলে আমি ৰিং বান্ধখিনি বনাই দিয়া, ৰাস্তা ঘাটখিনি পুনৰাই বনাই দিয়া আৰু যিখিনি মানুহৰ ঘৰ আদি ভাঙি গৈছে তেওঁলোকক সহায় কৰা, গোটেইবিলাক কাম আমি কৰিম। আৰু এতিয়া ৰিলিফ কেম্পত মানুহখিনিয়ে কৈছে বিশেষ অসুবিধা হোৱা নাই বুলি, তথাপিতো তেওঁলোকে এযোৰ কাপোৰ কানি লৈয়ে আহিছে। গতিকে মই ডিচিক কৈছোঁ যাতে তেওঁলোকক এযোৰ বা দুযোৰ কাপোৰ কানিও দি দিয়ে। যিটো ঐতিহাসিক মথাউৰি খোৱাং শিৱসাগৰলৈকে সংযোগ আছে, মথাউৰিটো বহুদিন পানী বাগৰিছে। আচলতে পানী বহুদিন উঠা নাছিল কাৰণে তেনেকৈ ভবা নাছিলে যে ভাঙিব বুলি। আৰু এই বান্ধকেইটা জলসম্পদ বিভাগে বনোৱা নহয়, বিভিন্ন সময়ত DRDAৰ পৰা বনোৱা, গতিকে তাৰ স্পেচিফিকেশ্যনবিলাকো ভাল নাছিলে। এইবাৰ যিহেতু জলসম্পদ বিভাগে বনাব, গতিকে আমি অলপ ডাঙৰ দীঘল ভাল কৰি মথাউৰিখিনি বনাই দিম। মই প্ৰায় 4-5 দিন ধৰি পেলাই মই ডিব্ৰুগড়, তিনিচুকীয়া জিলাতে বিভিন্ন ঠাইত পৰিভ্ৰমণ কৰি আছোঁ। যোৱাকালিও হাতীখুলি যি তিনিচুকীয়াত আছিলে, যুদ্ধকালীন গতিৰে ৰাইজ আৰু বিভাগৰ মানুহে তাত কাম কাজ কৰি আছে। আৰু হাতীখুলিটো যদি এইবাৰ যদি কোনো কাৰণ যদি বাচি যায়, তেতিয়াহ'লে আগন্তুক দিনত নিশ্চিত ওপৰত তাত বল্ডাৰ স্পাৰে হওক বা জিঅ'বেগেৰে কাম কৰা হ'ব। আৰু ঠিক তেনেকৈ টেঙাখাটতো মই ইতিমধ্যে গৈছিলোঁ। এইটো পইণ্টত মই আজি আহিছোঁ আমাৰ চক্ৰ গগৈ ডাঙৰীয়াৰ লগত। মই ভাবোঁ যে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আছে, যিহেতু আমাৰ যিমানবোৰ ব্ৰিজ হৈছে, পানী শুকোৱাৰ লগে লগে এই ব্ৰিজবোৰৰ কাম কৰিব পৰা যাব। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্ৰিজ নিৰ্মাণকে আদি কৰি বা আমাৰ সাহায্য প্ৰদানকে আদি কৰি তৎকালীন গতিৰে আমাৰ তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলাই ইয়াত কাম কৰি আছে। কাৰণ মই বানপানীৰ লগত অভ্যস্ত, কাৰণ মই সৰভোগ সমষ্টিৰ মই বানপানীৰ জৰিয়তে বিধায়ক হৈ আহিছোঁ। ইয়াত মই তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ যিটো তৎকালীন ব্যৱস্থা কৰিছে, মই তাৰ কাৰণে প্ৰশাসনকো ধন্যবাদ জনাইছোঁ। আৰু ৰাইজেও সমান্তৰালভাৱে যি সহায় সহযোগ কৰিছে প্ৰশাসনৰ লগত, যাৰ কাৰণে আমি নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হৈছোঁ। এতিয়া যিহেতু বৰষুণৰ যিহেতু কমি গ'ল বা অতিবৃষ্টি হোৱাৰ কাৰণে আচলতে দিহিঙৰ পৰা
এইটো দুঠাইত ব্ৰিজ হৈছিলে। আজি এই দুই ঠাইত ব্ৰিজত নিশ্চিত ওপৰত আগন্তুক দিনত কাম কৰা হ'ব আৰু মুখ্যমন্ত্ৰী বাকীখিনি কথা আপোনালোকক জনাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কালি আহিলোঁ, মাজুলীলৈকে গ'লোঁ, আজি ৰাতিপুৱা ডিব্ৰুগড় টাউনৰ বানপানীৰ পৰ্যবেক্ষণ কৰিলোঁ। এতিয়া খোৱাঙত ঘূৰি আছোঁ। ইয়াতে এটা ৰিং বান্ধ কেইবা জেগাতো ভাঙিছে। সেইটো বহুত আগতে পঞ্চায়ত বিভাগে বনাইছিলে, কিন্তু মই ইতিমধ্যে আমাৰ জলসম্পদ বিভাগৰ বিষয়া আৰু ইঞ্জিনিয়াৰসকলক সেই জেগাখিনি ফিল আপ কৰিবলৈকে যাৱতীয় নিৰ্দেশ দিছোঁ। আৰু মই ভাবিছোঁ যে পানী অলপ কমাৰ পাছত 15 দিন 20 দিন পাছত মই নিজে আকৌ এবাৰ আহিম, আহি ভালকৈ চাম। বানপানীৰ সময়ত মথাউৰি ক'ত ভাঙিছে, কেনেকৈ ভাঙিছে ইমান ভালকৈ ধৰিব নোৱাৰি। গতিকে মই আকৌ নিশ্চয়কৈ অতি সোনকালে আহিম আৰু খুব ভালদৰে আমাৰ ৱাটাৰ ৰিচোৰ্চৰ যি স্পেচিফিকেশ্যন, সেই স্পেচিফিকেশ্যনৰে এই ৰিং বান্ধটো ভালদৰে কাম কৰি দিম। মই এতিয়া বানপানীৰ সময়ত আৰু বিশেষ অধিৱেশনৰ কথা থাকে নেকি? আমি বানপানীৰ সময়ত মানুহক সহায় কৰিব খুজিছোঁ, তেওঁলোকে ৰাজনীতি কৰিব খুজিছে। তেওঁলোকেও ৰাইজৰ লগত ঘূৰক, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। কালি দিনটোত গৌৰৱ গগৈয়ে কৈছে ঠিকাদাৰবিলাকে ভালকৈ কাম কৰা নাই, ৰাজ্যিক মন্ত্ৰীৰ লগত চাওক কথা এটা কওঁ। 2004 চনৰ উদাহৰণ যদি দিওঁ, অসমত 354টা মথাউৰি ভাঙিছিল আৰু অসমত প্ৰত্যেক বছৰে 40টা 45টা মথাউৰি ভাঙে। এতিয়ালৈকে ব্ৰহ্মপুত্ৰত 5টা মথাউৰি ভাঙিছে আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত ব্ৰহ্মপুত্ৰত 3টা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত 5টা আৰু 6টা মথাউৰি ভাঙিছে আমাৰ বৰাক ভেলীত। গতিকে আগতে 40টা ভাঙিছিল, এতিয়া 10টা 12টা 15টা ভাঙে। যদি আমি তেনেকুৱা কামেই কৰিলোঁ হয়, মথাউৰিটো আৰু ভাঙিলে হয়। গতিকে তেখেতক মই এটা অনুৰোধ কৰিম, তেখেতে এই কথাটো অকল আমাকে কৈছে নে আগৰ পৰাই কৈছে? যদি আগৰ পৰা কৈছে, তেখেতৰ পিতৃয়ে অসমৰ মুখ্যমন্ত্ৰী আছিলে। তেখেতলোকৰ দিনত 354টালৈকে মথাউৰি ভাঙাৰ ৰেকৰ্ড আছে, কিন্তু আমাৰ দিনত এতিয়া 15টা 17টা 20টাত মথাউৰি ৰৈ যায়। আমি তাতকৈ ভাঙিবলৈ নিদিওঁ, আমি কষ্ট কৰোঁ। কোনো ধৰণৰ আমি অন্যায় কৰা নাই, মানুহে দেখি আছে। এই মৰাণতে আগতে কিমান পানী আছিল, এতিয়া কিমান পানী কমি গ'ল সকলোৱে দেখিছে। এটা দুটা মাটিৰ মথাউৰিটো ক'ৰবাত ভাঙিব, তাত আমি কোনো ধৰণৰ ৰাখিবলৈ কাৰ্পণ্য কৰা নাই। আৰু যদি আমি এতিয়া খুচৰি চাওঁ, ইয়াত যিটো ৰিং বান্ধ ভাঙিছে, সেইটো চাগে কংগ্ৰেছৰ দিনৰে আছিল, কংগ্ৰেছৰ দিনতে বনোৱা হ'ব পাৰে। গতিকে তেখেতে অকল আমাক দুখ নিদি তেখেতলোকৰ চৰকাৰ যেতিয়া আছিল সেই কথাখিনিও যদি স্বীকাৰ কৰে, মই অত্যন্ত সুখী হ'ম। থেংক ইউ। মৰাণৰ পৰা কমল কৰ্মকাৰৰ ৰিপৰ্ট, অসম টুডে।